এগৰাকী মহিলাৰ দুটাকৈ চাকৰি কাৰ অনুগ্ৰহত দুটাকৈ পদত অধিষ্ঠিত তেওঁ মহিলাগৰাকীৰ নাম মিতালী তালুকদাৰ নলবাৰী আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তেওঁ বৰপেটা শিশু সুৰক্ষা গোটৰ লিগেল অফিচাৰো তেওঁ দীৰ্ঘদিন চৰকাৰৰ চকুত ধুলি দি আহিছিল মিতালীয়ে চৰকাৰৰ শীৰ্ষ বিষয়া জড়িত আছে নেকি এই কাণ্ডত আচৰিত নহব এগৰাকী মহিলা তেওঁ কৰে দুটাকৈ বিভাগত দুটা চাকৰি নাম মিতালী তালুকদাৰ এই মহিলাগৰাকীয়ে কেনেকৈ অসম চৰকাৰৰ দুটাকৈ বিভাগত দুটা বেলেগ বেলেগ পদত নিয়োজিত হ'ব পাৰিলে তাৰ উত্তৰ নাই কাৰো হাতত এজন ব্যক্তি দুটাকৈ বিভাগত নিয়োজিত হৈ থকাৰ এক আশ্চৰ্যজনক বিষয় মিতালী তালুকদাৰৰ ঘটনা নলবাৰী আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা নলবাৰী আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা পদত নিযুক্ত হৈ থকাৰ পিছতো বৰপেটা শিশু সুৰক্ষা গোটৰ লিগেল কাম প্ৰবেশন অফিচাৰ হিচাপে নিযুক্ত হৈ আছে এইগৰাকী মিতালী তালুকদাৰ কেনেকৈ এগৰাকী মহিলাই দুটা চাকৰি কৰি এটা মাহতে দুটাকৈ পদৰ দৰমহা ল'বলৈ সক্ষম হৈছে এয়া এক ৰহস্যৰ বিষয় হৈ পৰিছে মিতালী তালুকদাৰৰ এনে জালিয়াতিৰ তদন্তত তেওঁ গুণ্ডামী পোহৰলৈ আহিছে নেকি ৰাজ্য চৰকাৰৰ আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰৰ কোনো শীৰ্ষ বিষয়া জড়িত থকাৰো সন্দেহ কৰা হৈছে যিটো সময়ত অসম চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে তেনে সময়ত মিতালী তালুকদাৰক কিয় স্পৰ্শ কৰিব পৰা নাই চৰকাৰৰ কোনো নীতি নিয়মে জানিব পৰা গৈছে যে মিতালী তালুকদাৰে এটা চাকৰি অৰ্থাৎ নলবাৰী আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকাৰ পদ ত্যাগ কৰিছে ঘটনা সন্দৰ্ভত নলবাৰী আইন মহাবিদ্যালয়ৰ অধ্যক্ষই লিখিত অভিযোগ দিছিল আৰু সেই অভিযোগ অনুসৰি আইন মহাবিদ্যালয়ৰ পৰা পদত্যাগ কৰিছে এতিয়া বৰপেটা শিশু সুৰক্ষা গোটৰ লিগেল কাম প্ৰবেশন অফিচাৰ হিচাপে কাম কৰি আছে তেওঁ গুৱাহাটীৰ শিশু সুৰক্ষা গোটৰ কাৰ্যালয়ৰ পৰা জনামতে তেওঁৰ দৰমহা কৰ্তন কৰা হৈছিল কিন্তু কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই 2018 চনতে এই কেছটোৰ হেনো সামৰণি পৰিছিল কিন্তু এতিয়া প্ৰশ্ন হৈছে কিয় তেওঁ এই গোটৰ অপৰাধৰ কোনো শাস্তি নাপালে ইয়াৰ ৰহস্যৰ ফাদিল হ'বনে পৰৱৰ্তী সময়ত সেয়া হ'ব লক্ষণীয় ব্যুৰ' ৰিপৰ্ট এনিভাৰত 24 দুটা চাকৰি তেওঁ কাম কৰি আহিছে আপুনি কিবা একশ্যন লৈছিল একশ্যনটো সেইটো সময়ত আমাৰ হেৰি হ'ল ন যেতিয়া আমাৰ নলবাৰী ল' কলেজৰ প্ৰিন্সিপালে ইয়াৰ ৰিটাৰ্ণ কমপ্লেইন এইটো বহুত বছৰ আগৰ কথা একশ্যন এইটো নতুন কথা নহয় এতিয়া আকৌ কিয় বা ওলাইছে এইবিলাক কথা তো সেইটো চিটুৱেশ্যনৰে সেই তেতিয়াই মানে কমপ্লেইন দিছিলে নলবাৰী ল' কলেজৰ প্ৰিন্সিপালে যে হেৰি তাৰপৰা আমাৰ ইয়াৰ পৰা এনকুৱাৰী কৰা হ'ল তাৰপৰা তেওঁ চেলেৰী হেল্পআপো কৰা হ'ল তাৰপিছত তেওঁ তেতিয়া মানে আমাক যে ৰিটাৰ্ণ জনালে যে তেওঁ অলৰেডি মানে ৰিজাইন দিছে বুলি তো ৰিজাইন দিয়া বুলি কোৱাৰ পিছত মানে আমাৰ ধৰক ইয়াৰ পৰা তেনেকৈ একো একশ্যন কিন্তু আমাৰ এনকুৱাৰী পিৰিয়ডত কিন্তু তেওঁ গোটেই চেলেৰী হেল্পআপ কৰা আছিলে সেইটো সময়ত তো এনকুৱাৰী ৰিপৰ্টত যেতিয়া দেখা গ'ল যে তেওঁ অলৰেডি ৰিজাইন দিছে তেওঁ বৰ্তমান আমাৰ অফিচতে কাম কৰি আছে তেতিয়া আকৌ তেওঁ মানে হেৰিটো কণ্টিনিউ কৰা হ'ল তো সেইটো কথা মানে আমাৰ 2018তে ফিনিছ হৈ গ'ল আৰু কেছটো কিন্তু এতিয়া আকৌ মানে এতিয়া কোনোবা কমপ্লেইন দিছে আমাৰ ৰিচেণ্ট আপোনাৰ কমপ্লেইনটো আহিলে আমিতো আমিও পাইছোঁ বাৰু কমপ্লেইন যিটো পাইছে কমপ্লেইনটো দিছে আমি আমাক মানে ইনকুৱাৰী কাৰণে পাইছে যে কথাটো কিমান সত্য তো আমিও সেই আকৌ কমপ্লেইনটো পালোঁ যে তাৰপিছত আমি আকৌ নলবাৰী ল' কলেজৰ প্ৰিন্সিপালক আকৌ লিখিলোঁ যে বৰ্তমান কৰি আছে নেকি তেতিয়া তেওঁলোকে আমাক আকৌ আমাৰ ৰিটাৰ্ণ দিলে বাৰু ডাঙৰ এটা অপৰাধ চৰকাৰে তেতিয়া সেইটো আমাক আকৌ হেৰি দিলে ৰিপ্লাই নলবাৰী ল' কলেজৰ প্ৰিন্সিপালে যে বৰ্তমান তেওঁ কৰি থকা নাই সেই তেতিয়াই ৰিজাইন দিয়া বুলি আমাক লিখি ল'লে তো সেনেকৈ দিয়াৰ পিছত আৰু বৰ্তমান আমাৰ একো একশ্যন লোৱা হোৱা নাই তো আমি মানে এতিয়া আমাৰ যিখিনি কমপ্লেইন আৰু RTIও আহিছিলে বাৰু এতিয়া সেইটো ৰিলেটেড তো আমি বোলে ফাইলত মানে অফিচিয়েলি প্ৰচেছ কৰি আছোঁ কিন্তু এইটো ফাইনেল ডিচিশ্যনটো এতিয়ালৈকে একো হোৱা নাই কি হ'ব কাৰণ যিহেতু তেওঁ এতিয়াতো সেই দুটা চাকৰি কৰি থকা নাইতো আগৰ কথা সেইটোৱে এনেই কিমান দিন হ'ল তেওঁ চাকৰি কৰা এটা চাকৰি ঠিক হয় এটা চাকৰি এৰি দিয়া কিমান দিন হ'ল বহুত দিন হ'ল এইটো বহুত বছৰে দিন নহয় বছৰে হ'ল দিয়কচোন কিন্তু যদি বছৰ হৈছে আপোনাৰতো ৰিচেণ্ট আপোনাৰ এপ্ৰিল মাহত আমি কমপ্লেইন এপ্ৰিল মাহৰ এই বছৰৰ কথাই নহয় এইটো তেওঁ 2018 নে 19তে অলৰেডি ভালকৈ ইনকুৱাৰী কৰিছেনে কৰা হৈছে অসম চৰকাৰক এইটো বিষয়ে অৱগত কৰা হৈছেনে কি কৈছে অসম চৰকাৰক এইটো
কিবা অৱগত কৰা হৈছিল নেকি? অসম চৰকাৰ মানে কি আমাৰ ডিপাৰ্টমেণ্টৰ যি ছেক্ৰেটাৰী তেখেতে গভৰ্ণমেণ্ট ৰিপ্ৰেজেণ্ট কৰে ন, তেওঁ যি আমাক ইনষ্ট্ৰাকশ্যন দিছে আমি সেইমতে হেৰি কৰিছোঁ। এতিয়া তেওঁৰ যিটো হেৰি ধৰক পানিছমেণ্টটো ধৰক খালি চেলাৰীখিনি কাটি দিয়া গৈছিল। চেলেৰি হেল্প কৰিছিলে সেইটো। বা কোনো ধৰণৰ এনেকুৱা হেৰি কৰা নাই নেকি যে কাৰণ যিহেতুতো অপৰাধটোতো ডাঙৰ ন, এগৰাকী মানুহে 2টা পোষ্টত ইমান দিনেতো তেওঁ আপোনালোকে কমপ্লেইনটোতো দেৰিকৈ পাইছে, তাৰ আগতো তেওঁ 2টা দৰমহা কাম চলি আছে। নমস্কাৰ, মই দীক্ষু। এনি ভাৰত 24ৰ তৰফৰ পৰা অহা 15 আগষ্ট তাৰিখৰ পৰা এটা ৰিয়েলিটি শ্ব' তেওঁলোকে আয়োজন কৰিছে। ৰিয়েলিটি শ্ব'টোৰ নাম হৈছে জুবিনৰ গানে কি আনে, আৰু এই অনুষ্ঠানটোত 5 বছৰৰ ওপৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। আৰু প্ৰথম অনুষ্ঠানটো আৰম্ভ হ'ব 15 আগষ্ট তাৰিখে ধেমাজি জিলাৰ পৰা। গতিকে মই এনি ভাৰত 24লৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনুষ্ঠানটো যাতে খুব ধুনীয়াকৈ হয়, ৰিয়েলিটি শ্ব'টো সকলোৱে যাতে অংশগ্ৰহণ কৰে তাকো মই আহ্বান জনালোঁ আটাইকে, 5 বছৰৰ ওপৰৰ সকলোৱে, কাৰণ জুবিনদাৰ গানৰ সকলোৱে ফেন। গতিকে সকলোৱে আহক, এই অনুষ্ঠানটোত ভাগ লওক আৰু নিজৰ টেলেণ্ট আপোনালোকে প্ৰকাশ কৰক। থেংক ইউ।